গণৰাজ্য দিৱসৰ পূৰ্বে ধুবুৰীলৈ আহিছে এটি বিশেষ ভাল খবৰ, কিয়নো এইবাৰ গণৰাজ্য দিৱসত আচাৰীকান্দিত ধুবুৰী জিলাৰ আচাৰীকান্দি টেৰাকোটা শিল্পই প্ৰতীকপট হিচাপে স্থান লাভ কৰিব ৰাজধানী দিল্লীত। আৰু এই খবৰটো অহাৰ পিছতেই দেখা গৈছে যে আচাৰীকান্দিৰ যে গাঁওবাসী আছে, টেৰাকোটা শিল্পীসকল আছে, শিল্পীসকলে আনন্দ অনুভৱ কৰিছে। কিয়নো কাৰণ GI টেগ প্ৰথমে লাভ কৰিছিল আচাৰীকান্দিৰ টেৰাকোটা শিল্পই, তাৰ পিছতে দেখা গৈছে যে এইবাৰ দিল্লীৰ ৰাজধানীৰ প্ৰতীকপট হিচাপে স্থান লাভ কৰিব এই মৃৎশিল্পীসকলৰ যি টেৰাকোটা শিল্প আছে আচাৰীকান্দিত। আৰু মোৰ সৈতে এগৰাকী শিল্পী আছে, এই শিল্পীগৰাকী ভাৰতৰ বিভিন্ন ঠাইত তেওঁ গৈছে, কাম কৰিছে, অলপমান তেওঁৰ অনুভৱ জানিব চেষ্টা কৰিম। নমস্কাৰ, নিখিল পাল। মই মানে খুবেই আনন্দিত এনেকুৱা গণৰাজ্য দিৱসত মানে আমাৰ দিল্লীত প্লেটফৰ্ম পোৱাৰ কাৰণে অতি আমি খুবেই আনন্দিত হৈছোঁ। আমাৰ অলৰেডি আমাৰ দিল্লীত আমাৰ ঘৰৰ পৰা বস্তুও গৈছে, সেইকাৰণে আমি খুবেই আনন্দিত। আৰু মই সৰুৰ পৰাই এনেকুৱা টেৰাকোটাৰ লগত জড়িত আছোঁ, আৰু এই টেৰাকোটাৰ লগত জড়িত থকাৰ মাধ্যমতে আমি গোটেই ভাৰততেই প্ৰায় এক্সিবিশ্যন ৱৰ্কশ্বপত পাৰ্টিচিপেট কৰিছোঁ। খুবেই আনন্দিত। এতিয়ালৈকে আপোনালোকে গম পাইছে যে এইবাৰ দিল্লীত, এইবাৰ ৰাজধানী দিল্লীত যিহেতু আপোনাৰ প্ৰতীকপট হিচাপে স্থান লাভ কৰিব, কেনেধৰণৰ আপোনালোকে আনন্দ, যিহেতু আপোনালোকে এই কামটো কৰ্ম কৰি আছে? হয়, আমি খুবেই আনন্দিত মানে এনেকুৱা এটা ধুনীয়া প্লেটফৰ্ম পোৱাৰ কাৰণে। দিল্লী ৰাজধানীত আমাৰ যিহেতু এনেকুৱা এটা, এনেতো আমি দিল্লীত গৈছোঁ কিন্তু সেইবিলাক আমি এক্সিবিশ্যনৰ থ্ৰুত গৈছোঁ, কিন্তু এনেকুৱা এটা ভাল প্লেটফৰ্ম পোৱাৰ কাৰণে আমি অতি আনন্দিত। আৰু আত্মনিৰ্ভৰ অসম, আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ থাকে প্ৰধানমন্ত্ৰী মোদীয়ে, চৰকাৰে কৈ থাকে, মহিলাসকলক বহুত মানে সহায় সহযোগিতা কৰি আছে, আৰু সিহঁতক গোটৰ মাধ্যমতে বহুত মানে হেল্প কৰি আছে। আমাৰ অসম চৰকাৰেও কৰি আছে, ভাৰত চৰকাৰেও কৰি আছে। তাৰপিছত আমাৰ আজিকালি মানে মহিলাসকলক মানে বহুত মানে হেল্প কৰি আছে, আৰু আমাৰ গাঁওখনত প্ৰায় মহিলাই মানে এই টেৰাকোটাৰ লগত জড়িত আছে। আৰু দীপাৱলীৰ সময়ত চাকি আদি এইবিলাক বনাই মানে সিহঁতে ভাল মানে এটা প্লেটফৰ্ম পাইছে। আৰু আজিকালি সিহঁতে মানে অল ইণ্ডিয়াতে এক্সিবিশ্যন ৱৰ্কশ্বপ এইবিলাক পাৰ্টিচিপেট কৰিছে, সিহঁতে নিজেও এটা মানে পাৰদৰ্শিক হৈছে। আৰু আপোনাৰ ব্যক্তিগত কথা ক'লে, আপুনি ব্যক্তিগত হিচাপে কোন কোন ৰাজ্যত গৈছে আৰু কেনেধৰণৰ ৱৰ্কশ্বপ কৰিছিলে? হয়, মই এনে নিজাকৈ আমি অফিচৰ থ্ৰুত গৈছোঁ, অল ইণ্ডিয়াতেই গৈছোঁ, কেৰেলাত গৈছোঁ 5 বাৰ, দিল্লীত গৈছোঁ, দিল্লী ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত গৈছোঁ, তাৰপিছত প্ৰকৃতি ময়দানত গৈছোঁ, ৰিচেণ্টলি যোৱাবাৰত গৈছিলোঁ। তাৰপিছত মই নৱোদয় বিদ্যালয়ত কৰিছোঁ, কেবিত কৰিছোঁ, আৰু আমাৰ আৰ্ট স্কুলবিলাকত কৰিছোঁ, ছামাৰৰ কেম্পবিলাক কৰোঁ। আমাৰ গাঁওখনতে এনে মাষ্টাৰ ক্ৰাফ্টত মই পাৰ্টিচিপেট কৰিছোঁ। আৰু ৰন্দিয়া ইউথ চেণ্টাৰ এটা আছে ৰঙিয়াতে, সিহঁতৰ মানে আণ্ডাৰত মই 5 বছৰ মাষ্টাৰ ক্ৰাফ্টত কাম কৰিছোঁ। ৰিচেণ্টলি যোৱাবাৰ এটা ডিজাইন ৱৰ্কশ্বপ হৈছিল, মই তাতে পাৰ্টিচিপেট কৰিছোঁ। তাৰপিছত মই ভূটান বৰ্ডাৰত মানে কৰিলোঁ কেবিত, এই 2 মাহ হ'ল, ৰিচেণ্টলি আহিলোঁ। আৰু মই ধুবুৰীত এই 2 দিন হ'ল কৰি আহিলোঁ এটা। আৰু এই আচলতে ক'ব, এই গাঁওখনত কিমান কেইটা পৰিয়ালে এই মৃৎশিল্পৰ জড়িত? হয়, আমাৰ গাঁওখনত আছে প্ৰায় 170 ঘৰ ফেমিলি আছে। তাৰে মাজত মানে আমাৰ 5-6 ঘৰ ফেমিলিয়ে মানে টেৰাকোটাৰ লগত জড়িত আছে। আৰু গোটেই গাঁও মানে ফেমিলিবিলাকে ধৰক কটাৰী কামবিলাক, ফুলৰ টাব আদি এইবিলাক কলটেখিলি এইবিলাকৰ লগত জড়িত আছে। কিছুমানে ধৰক এই দীপাৱলীৰ যিবিলাক চাকি বনায়, সিহঁতে গোটেই মানে বছৰত মানে সেই চাকিয়ে বনায়। কিছুমানে হয়তো চাকিয়েই বনায়, 2-2.5 লাখ মানে চাকি বনায় সিহঁতে, সেইটো সিহঁতৰ এটা জীৱিকা। আৰু কিছুমানে আছে ফুলৰ টাব কৰি থাকে, আৰু কিছুমানে ধৰক বেলেগ মানে এই জালৰ কাঠিবিলাক যে হয় সেইবিলাক বনাই মানে কৰি আছে। আৰু আমাৰ 4-5 ঘৰত মানে টেৰাকোটাৰ লগত জড়িত আছে। বিদেশৰ পৰাওতো বহুত পৰ্যটক আহি থাকে ইয়াতে? হয়, বিদেশৰ টুৰিষ্ট আছে, টুৰিষ্টবিলাকেও আহি থাকে, সিহঁতে মানে ভিজিট কৰে, ৰিচাৰ্চ কৰে, কিছুমানে হোল্ড কৰে, থকাৰ কাৰণে কৰে। আৰু মোৰ যোৱাবাৰ এটা মানে ভাল খবৰ আছিল, মোৰ বাংলাদেশত এটা ৱৰ্কশ্বপৰ কাৰণে মাতিছিল, মানে দুৰ্ভাগ্য মোৰ অলপ কিবা কাৰণে মই যাব নোৱাৰিলোঁ। অহাবাৰৰ কাৰণে মানে আকৌ মাতিছে। চৰকাৰৰ পৰা এনে সুবিধা দি থাকে মাজে মধ্যে আমাক, কিবা কিবি কামৰ সঁজুলি, সঁজুলি এইবিলাক দি থাকে, টুলছ, তাৰপিছত চাক এইবিলাক দি থাকে, আছে। আৰু শ্বৰুম আদি এইবিলাকক কিছুমানক দি আছে। বৰ্তমান যিহেতু গণৰাজ্য দিৱসৰ যি প্ৰতীকপট আপোনালোকে পাব, বস্তু কিছুমান দিল্লীলৈ লৈ গৈছে নেকি? হয়, আমাৰ ঘৰখনৰ পৰা কিছুমান বস্তু লৈ গৈছে, প্ৰডাক্ট 8-10টা মান প্ৰডাক্ট, ডাঙৰ ডাঙৰ প্ৰডাক্ট, দুৰ্গা, ঘোঁৰা, বৰ্ড আছিল ডাঙৰ, সেইবিলাক কিছুমান বস্তু লৈ গৈছে, ডাঙৰ ডাঙৰ প্ৰডাক্ট। মোৰ সৈতে আন এগৰাকী টেৰাকোটাৰ শিল্পী আছে। আচলতে তেওঁৰ মাতৃয়ে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে, আৰু তেওঁ এগৰাকী সেই মৃৎশিল্পী হয়। তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ কেনেধৰণৰ অনুভৱ। দাদা, আপোনাৰ প্ৰথমে জনাইছোঁ যে আপুনিতো হয়তো নিশ্চয় গম পাইছে যে এইবাৰ ৰাজধানী
ৰাজধানীত আমাৰ গণতন্ত্ৰ দিৱসত যিহেতু টেৰাকটা শিল্পী স্থান লাভ কৰিছে আৰু আপোনাৰ মাতৃ এগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে এইখানে কেনেকৈ কি জনাব এই বিষয়ে? নমস্কাৰ। এইবাৰ কাগজে পত্ৰে আৰু নিউজে শুনি বৰ আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ যে ভাৰতবৰ্ষৰ ৭৬তম গণৰাজ্য দিৱসত আচাৰী গান্ধীৰ টেৰাকোটাৰ কামবিলাক প্ৰদৰ্শিত হ'ব আৰু কেনেকৈ এই ট্ৰেডিশ্যনেল টেৰাকোটাৰ ক্ৰেফ্টছমেনবিলাকে কাম কৰি আছে, কামত নিয়োজিত হৈ আছে, এইটো একচুৱেলি প্ৰদৰ্শিত কৰিব আৰু তাৰ কাৰণে সেইটো শুনি পেলাই আমি বৰ আনন্দিত আৰু ধন্য হৈছোঁ। তিনিটা আপোনাৰ মাতৃয়ে ৰাষ্ট্ৰপতি পুৰস্কাৰ আছিলে এই কাৰণেই মোৰ মা 1982 অল ইণ্ডিয়া হেণ্ডিক্ৰাফ্ট বৰ্ডৰ জৰিয়তে আৰু ক্ৰেফ্ট কাউন্সিল অফ ইণ্ডিয়াৰ জৰিয়তে যিটো IITF ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ হৈছিল তাতে আমন্ত্ৰিত হৈ গৈছিল। আমন্ত্ৰিত হৈ গৈ মাৰ যিটো এক্সেলেঞ্চি অফ ৱাৰ্ক আছিল টেৰাকোটা ৱাৰ্ক, সেই তাৰ ওপৰত নিৰ্ভৰ কৰি তেতিয়া হাই প্ৰফাইল বিষয়াসকলে মাক অন দ্য স্পট মানে সেই প্ৰগতি ময়দান গ্ৰাউণ্ডতে ৰাষ্ট্ৰপতি পুৰস্কাৰৰ কাৰণে নমিনেশ্যন কৰিছিল, চিলেক্ট কৰিছিল আৰু 1984 আনুষ্ঠানিকভাৱে বিজ্ঞান ভৱনত তেতিয়া জ্ঞানী জেইল সিং আছিল আমাৰ প্ৰেচিডেণ্ট, তেখেতৰ হাতেৰে মাক ৰাষ্ট্ৰপতি পুৰস্কাৰটো প্ৰদান কৰিছিলে। মাৰ নাম আছিল সৰলবালা দেৱী। মা বৰ্তমান নাই, আমাৰ 1986 26 জানুৱাৰী নৱেম্বৰত ঢুকাইছে। তেতিয়াৰ পৰা আমি মাৰ পৰাই এই কামবিলাক শিকিছোঁ। গতিকে ইয়াতে যিমানবোৰ আছে দেখে এই টেৰাকোটাৰ কাম কিন্তু ইয়াত প্ৰচলিত নাছিল। ফাৰ্ষ্ট 1982তে মা যেতিয়া প্ৰদৰ্শিত কৰিলে প্ৰগতি ময়দানত, তাৰ পৰাই টেৰাকোটাৰ এই ফ'কাছটো লাহে লাহে হ'ব ধৰিলে। আৰু আমি সেই কামৰ ওপৰত নিৰ্ভৰ কৰি আমি সেইটোক ফ'ল' কৰি আজিলৈকে এই অৱস্থালৈকে আহি পাইছোঁ। কেনেকৈ ইউনিক ডিজাইন দিয়া যায়, ইন'ভেটিভ ডিজাইনত কেনেকৈ বস্তুবিলাক প্ৰস্তুত কৰা যায়, আমি সেইটোৰ ওপৰত ৰিচাৰ্চ কৰি আজিলৈকে এইদূৰ আহিছোঁ আৰু তাৰ প্ৰতিফলো পাইছোঁ, ভাল সুফল পাইছোঁ। যেনে নাবাৰ্ডৰ পৰা আমাক এইটো GI টেগ দিলে, আচাৰী গান্ধী টেৰাকোটা ক্ৰেফ্ট ক্লাষ্টাৰ ভিলেজ হিচাপে স্বীকৃতি দিলে আৰু এইটোৰ ওপৰতে আমি খুব আনন্দিত গৰ্বিত। কিন্তু মই এটা বিষয়ত খুব দুখিত যে আপোনালোকৰ জৰিয়তে মই বস্তুটো ফ'কাছ কৰিব বিচাৰিছোঁ যে যিজন মহিলাৰ কাৰণে আচাৰী গান্ধী টেৰাকোটা ভিলেজখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ল বা ফ'কাছ হ'ল, কিন্তু সেই মহিলাগৰাকী যাৰ অৱদানৰ কাৰণে এই গাঁওখন ইমান দূৰ আহিলে, কিন্তু সেই মানুহজনৰ কোনো চিন চাব ইয়াতে নাই। কোনো জিলা প্ৰশাসনেও এইটো কোনো একটা মিটিং হওক বা যিকোনো এটা হেৰি হওক তাত বক্তৃতা নিদিয়ে বা তাৰ ওপৰত কোনো একো নাৰাখে। মই 2-3বাৰমান মই জিলা প্ৰশাসনক জনাইছিলোঁ যে মাৰ এটা প্ৰতিমূৰ্তি ইয়াতে গঠন কৰিব লাগে, প্ৰতিষ্ঠিত কৰিব লাগে, নাইবা এই ৰাস্তাখনৰ নাম সৰলবালা দেৱী মেমৰিয়েল ৰাস্তা হিচাপে স্বীকৃতি দিব লাগে। কিন্তু আজিলৈকে জিলা প্ৰশাসনৰ তৰফৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে এই বস্তুটো বিচাৰি জিলা প্ৰশাসনক তথা ৰাজ্যিক চৰকাৰক মই জনাব বিচাৰোঁ যে অনতিপলমে সৰলবালা দেৱীৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ ব্যৱস্থা আৰু যি ৰাস্তাৰে আপ ডাউন কৰিছিলে সেই ৰাস্তাখন সৰলবালা দেৱী মেমৰিয়েল ৰাস্তা হিচাপে যাতে স্বীকৃতিপ্ৰাপ্ত কৰা হয়, এইটো মই আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ। প্ৰধানমন্ত্ৰী যে এতিয়া আত্মনিৰ্ভৰ অসমৰ কথা কয়, আত্মনিৰ্ভৰ ভাৰতৰ কথা কয়, মহিলাসকলৰ স্বাৱলম্বীতাৰ কথা কয়, এই বিষয়ে এই মহিলা ইয়াত এই গাঁৱত কিমানবিলাক মহিলাই এই বিষয়ত কাম কৰে? আমাৰ ইয়াত মোটামুটি 20-22টামান মহিলা আছে, মহিলা গ্ৰুপ আত্মনিৰ্ভৰ আত্মসহায়ক গোট আছে। সেই গোটবিলাকে এইটোৰ ওপৰতে নিৰ্ভৰ কৰি কাম কৰি আছে। আত্মনিৰ্ভৰশীল যদি হয় ভাল বস্তুটো, আৰু এইটো কামৰ ওপৰত নিৰ্ভৰ কৰিলে নিশ্চয় আত্মনিৰ্ভৰশীল হৈ নিজে প্ৰতিষ্ঠিত হ'ব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আৰু আপুনি কিবা এটা লিখিছে, এইটোত কি লিখিছে? এইটোত কিবা লিখিছিলে যে এইটো লিখিছিলোঁ মই যে আচাৰী গান্ধী, মই শুনা পাইছোঁ বা খবৰত পাইছোঁ যে আচাৰী গান্ধী টেৰাকোটাটো আত্মনিৰ্ভৰ ভাৰতৰ যিটো পৰিকল্পনা আছে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ছাৰৰ, সেই আত্মনিৰ্ভৰশীল ভাৰতৰ ভিতৰত আত্মনিৰ্ভৰশীল আচাৰী গান্ধী টেৰাকোটাটোক যাতে ফ'কাছ কৰিব পাৰে সেই হিচাপে এটা লৈছিলে। মই এইটো লিখিছিলোঁ যে আচাৰী গান্ধী টেৰাকোটা ফ্ৰম আছাম উইল featured in the Republic Day
parade in New Delhi 2026 as part of Assam's tableau, focusing on self-reliant rural craftsmanship and traditional livelihood. This showcases the unique handcrafted clay art from the Dhubri district village on a national stage, highlighting local artisans and their culture heritage. এইটো কি তিনিটা বস্তুৰ ওপৰত দিব এটা থিমটো দিছে আত্মনিৰ্ভৰ ভাৰত সেই আত্মনিৰ্ভৰ ভাৰতৰ সেল্ফ ৰিলায়েণ্ট অন এমফেচিং দ্য ট্ৰেডিশ্যনেল ক্ৰাফ্ট ফ'কাছ কৰিব ডিপেক্টিং ডেইলি লাইফ টুলছ এণ্ড ফিনিছ টেৰাকোটা প্ৰডাক্ট ফ্ৰম আচাৰিকান্দি আচাৰিকান্দিৰ পৰা যিবিলাক টেৰাকোটা ফিনিছ টেৰাকোটা প্ৰস্তুত হ'ব সেইটো প্ৰদৰ্শিত কৰি বিশ্ব দৰবাৰত এইটো ফ'কাচিং কৰি দিব এইটোৱে মোদী ছাৰৰ এটা পৰিকল্পনা আৰু আমাৰ শিল্পীসকলে যাতে এইটোৰ ওপৰত নিৰ্ভৰ কৰি স্বনিৰ্ভৰ হৈ নিজে ভালদৰে নিজৰ ফেমিলি পৰিচালনা কৰিব পাৰে এইটোৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে আপোনাৰ নামটো কি আছে? মোৰ নামটো আছিল যোগেশ চন্দ্ৰ পাল মই এই ফেমিলিৰে এজন জন্মৰ পৰা মই টেৰাকোটা শিল্পী কিন্তু মাজতে মোৰ কিছুদিন গেপ গৈছে মই চৰকাৰী চাকৰি এটা পাইছিলোঁ আৰু সেই চৰকাৰী চাকৰি 38 বছৰ চাকৰি কৰাৰ পিছত 2017 চনৰ নৱেম্বৰ মাহত মই অৱসৰ গ্ৰহণ কৰাৰ পিছত ওতঃপ্ৰোতভাৱে এই শিল্পৰ লগত জড়িত হৈ আছোঁ আৰু তাৰপিছত পৰা মই নহ'লেও ভাৰতবৰ্ষৰ 15-16টামান ষ্টেটত মই যোগদান কৰিছোঁ এইবিলাক কাম লৈ এই ৰিচেণ্টলি মই ধেমাজিৰ পৰা 9 তাৰিখৰ পৰা 12 তাৰিখলৈ আত্মনিৰ্ভৰ ধেমাজিত যোগদান কৰি মই যোৱাকালি আহি পাইছোঁ ইয়াতে তেওঁ আত্মনিৰ্ভৰ যিটো ধেমাজি দেখিলোঁ খুব মনোমোহা দৃশ্য আৰু তাতে পেগু ছাৰ আমাৰ যিটো এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ছাৰে যিটো উদ্যম লৈছে আৰু উদ্যমত তাৰ যিবিলাক ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল আছে খুব উৎসাহিত আৰু আনন্দিত এইটো মই পৰিলক্ষিত কৰিছোঁ এয়া আছিল শিল্পীসকলৰ বক্তব্য আচলতে এক বিশেষ খবৰ আৰু খুব ভাল খবৰ বুলি ক'ব লাগিব ধুবুৰী জিলাৰ বাবে কিয়নো এইবাৰ আচাৰিকান্দিত টেৰাকোটা শিল্পই স্থান লাভ কৰিছে গণৰাজ্য দিৱসত আৰু সেইবাবে যি দেখা গৈছে যে আচাৰিকান্দিত যিসকল শিল্পীসকল শিকলে খুব আনন্দ লাভ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221